সকলোকে নমস্কাৰ জনালো আৰু আজি ভিডিঅ'টোলৈ স্বাগতম জনালো। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। বহুদিনে হ'ল এনেকুৱা লং ভিডিঅ' দিয়া নাই, তাকে ভাবিলোঁ যিহেতুকে ৰাতি চিকেন আনিছিলে তাকে বনাওঁ আৰু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে আহকচোন, আগতে কেৰাহীটো বহাই দিলোঁ, দি পেলাই তেল দি ল'লোঁ। তাৰপিছত এতিয়া আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি কোনে কোনে আগতে ফ্ৰাই কৰি লয় জনাবচোন। মই কিন্তু প্ৰায়ভাগ নকৰোঁৱে, আজিহে কৰিছোঁ। আলুটো ফ্ৰাই কৰি আগতে নলওঁ, একেলগে বহাই দিওঁ। আজি ফ্ৰাই কৰি লৈছোঁ আৰু এয়া আলু ফ্ৰাইটো হৈ গ'ল। আৰু এতিয়া দিলোঁ শুকান জলকীয়া, তাৰপিছত ডালচেনি আৰু ইলাইচি। লংটো নিদিওঁ কাৰণ লংটো দিলে আমাৰ বাবুহঁতে বেয়া পায়, সেইটো কাৰণে নিদিওঁ। তাৰপিছত দি দিলোঁ পিঁয়াজখিনি। তাৰপিছত মছলা যিখিনি লাগে গোটেইখিনি দি দিলোঁ। জিৰা, ধনিয়া পাউডাৰ, তাৰপিছত মিট মছলা, চিকেন মছলা গোটেইখিনি যি যি আছে সকলোখিনি দি দিলোঁ। তাৰপিছত চিকেনটো বহাই দিলোঁ আৰু ধুনীয়াকৈ এনেকৈ লৰাই দিলোঁ। আৰু দেখিছেনে বেল মাৰি আছোঁ, কঁকালৰ খুব বিষ হৈ আছে, সেইটো কাৰণে বেলডাল মাৰি আছোঁ। আৰু এইফালে চিকেনখিনিত হালধিটো দিয়া নাই, হালধিটো অকণ পিছত দিম, সেইটো কাৰণে এনেকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া হালধি আৰু মছলা যি যি বাকী আছিল গোটেইখিনি দি ল'লোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিম। আৰু এতিয়া মই টিভিও চাই আছোঁ দেই। অকণমান সময় মিউট কৰি থৈ দিছোঁ কাৰণ ইফালে আহিছোঁ, গুচি যাব যে, সেইটো কাৰণে। আৰু ইফালে টিভিও চাই আছোঁ আৰু ইফালে ভাতো বনাই আছোঁ। এয়া চিকেন বনাই আছোঁ আৰু এইফালে ভাতটো হৈ গ'ল আৰু চিকেনটো বহাই দিছোঁ। বাবুহঁতৰ পঢ়া হ'ল বাৰু, পঢ়ি থাকিলে টিভি দিব নোৱাৰোঁ ন, সিহঁতে পঢ়িব নোৱাৰে, অলপ অসুবিধা হয় পঢ়াৰ, সেইটো কাৰণে চিকেনটো বনাইছোঁ। ভাত হৈ গ'ল, তাৰপিছত খাম। আগতে চিৰিয়েলখন চাই লওঁ, কমপ্লিট কৰি লওঁ। বিগ বছ চাইছোঁ দেই। কোনে কোনে চাই বিগ বছ জনাবচোন কমেণ্টত। আৰু অকণমানেই পানী দিছোঁ, দি পেলাই এয়া চিকেনটো এতিয়া ৰেডি হ'বই আৰু বেছি টাইম নাই। আৰু অকণমান জোল টাইপৰ বনাইছোঁ কাৰণ যিহেতুকে পোলাওৰ লগত খাব লাগিব, সেইটো কাৰণে। আৰু এয়া ৰেডি হৈয়ে গ'ল। আৰু আমাৰ তিনিজন মানুহৰ কাৰণে বনাইছিলোঁ, মিষ্টাৰে নাখায়। আমাৰ বাবু দুটা বাবু আৰু মোৰ কাৰণেই বনাইছোঁ। আমি আজি পোলাওৰ সৈতে খাম। আৰু মিষ্টাৰ গৈছে এঠাইলৈ, পূজা এখন আছে তালৈ গৈছে, তাৰ পৰা আহিলেহে ভাত খাম। এয়া আহি পালে পূজাৰ পৰা আৰু মোৰ কাৰণে ভোগ লৈ আহিছে, দেখিছেনে? খুব ভাল লাগে এনেকৈ ভোগ লৈ আহিলে। মই মানে ভোগটো বহুতেই ভাল পাওঁ। এয়া কি হয় জনাবচোন, জানে সকলোৱে, কৈ দিওঁ বাৰু। সত্যনাৰায়ণ পূজাৰ ভোগ কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু খুব ভাল পাওঁ আৰু এনেকৈ ভোগ দিলেও ভাল পাওঁ বেলেগে ঘৰৰ পৰা, কাৰণ খাবৰ বহুত মন যায়। মই যোৱা নাই বাৰু, কিন্তু মিষ্টাৰকে উঠাইছোঁ ভোগ লৈ আহিব। আৰু ময়ো পূজা পাতলে ভোগ বেছিকৈ বনাওঁ, যাতে মানুহক দিব পাৰোঁ। সকলোৱে ভাল পায় ন ভোগটো খাই পেলাই। সেয়া আৰু ইয়াতেও দিছে, খাম আৰু। তেতিয়াহ'লে আজিলৈ সকলোকে শুভৰাত্ৰি জনালোঁ আৰু কালি আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানতে এৰিলোঁ, বাই বাই।